নমস্কাৰ বন্ধুসকল হিমাল কাছে সকলো সাহিত্য সভা আছে ইয়াতে আৰু কলিতা জাতি আমি হুমল কছাৰীবিলাকে যাতে একগোট হৈ আমি আগবাঢ়িব লাগে ভালে কুশলে আগবাঢ়িব লাগে আৰু এপদ টেপদকৈ আমি সকলোবিলাক হেৰুৱাইছোঁ আমি যেনেকৈ নাচ গান সংস্কৃতি কলা কৃষ্টি চব আমি হেৰুৱাব ধৰিছিলোঁ সেইবিলাক আজিকালি হুমল কছাৰী পাহৰি গৈছে কলা কৃষ্টি পাহৰি গৈছে এই যেনেকৈ আমাৰ বিহু নাচ লগ বিহুটো আৰু লগ বিহু কি আৰু সগ্ৰা নাচ আৰু ভুৱা নাচ এইবিলাক সকলোবিলাক আমাৰ কছাৰীৰ মাজৰ পৰা হেৰাব ধৰিছে গতিকে এইবিলাক হেৰুৱাব নালাগে আপোনালোকে ধৰি ৰাখক বুলি মই অনুৰোধ কৰিছোঁ মোৰ কাটৰে অনুৰোধ আৰু ইয়াতে দেখিবলৈ ইমান ভাল লাগিছিলে প্ৰথমবাৰ যেতিয়া সাহিত্য সভাও হৈছিলে বহুত ভাল লাগিছিলে আৰু এতিয়া যাকে যোনে নাচ গান কৰি পখিলীৰ ৰঙিলী পখিলীৰ দৰে নাচি আপুনি কৰিছিলে দেখে আমি কিমান ভাল লাগিছে চাই ভাল শ্ৰদ্ধাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়া অতিথি দুআষাৰ আছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা কথা চিন্তা কৰিছোঁ যে প্ৰতিনিধি হিচাপে দুই এজনকহে আজি চমুকৈ আজি সভাখনৰ অনুভৱৰ আঘোণৰ সোণ খেৰিয়ে ৰ'দ খেৰৰ চুমুৰিটো বাঁহ বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাই যায় অনুভৱ কৰিব দেই কবিতাটোৰ কলিবিলাক চাব তেওঁৰ পিছে পিছে গ'লগৈ আঘোণৰ সোণ খেৰিয়া ৰ'দ